যোৱাকালি আমি সকলোৱে স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত ফিফা ৱৰ্ল্ড কাপৰ ফাইনেল খেল আমি দেখিলো, এনজয় কৰিলো। স্পেইনে জয়ী হ'ল, আৰ্জেণ্টিনাক হৰুৱাই। এতিয়া আহক, এই সুযোগতেই মই য়ংষ্টাৰসকলক, বিশেষকৈ ফুটবল প্ৰেমীসকলক, অসমত বসবাস কৰা য়ংষ্টাৰসকলক, ইউথসকলক, ফুটবল প্ৰেমীসকলক স্পেইনৰ বিষয়ে অলপ জনাবলৈ যত্ন কৰিম। স্পেইনত আমি জানোনে, এই স্পেইন আগতে মুছলমানে ৰুল কৰিছিল প্ৰায় 711 খ্ৰীষ্টাব্দৰ পৰা 1492 খ্ৰীষ্টাব্দলৈকে, অৰ্থাৎ 781 বছৰ প্ৰায় মুছলমানে এই স্পেইন আৰু পৰ্তুগালত ৰুল কৰিছিল। তেতিয়া নাম আছিল আল আন্দালুচিয়া। সকলোৰ হাতত মোবাইল আছে, আহক আমি গুগলত চাৰ্চ কৰি ইতিহাসৰ বিষয়ে অলপ জানো। যি জাতি, যি কমিউনিটি ইতিহাস পাহৰি যায়, সেই জাতি কমিউনিটিক বিশ্বই পাহৰি যায়। মই যিহেতু 2 বছৰমান আগতে এই স্পেইনত গৈছিলো, মই বাৰ্চেলোনা গৈছিলো, কুৰ্ডোবা গৈছিলো, গ্ৰানাডা গৈছিলো। আপোনাৰ স্পেইনৰ কেপিটেল হ'ল মাদ্ৰিদ। এই স্পেইন আৰু পৰ্তুগাল এই দুটা দেশক কোৱা হয় আইবেৰিয়ান পেনিনচুলা। স্পেইন ভূমধ্য মহাসাগৰৰ ওচৰত, মেডিটেৰিয়ান চিৰ ওচৰত, আৰু পৰ্তুগাল হ'ল আপোনাৰ নৰ্থ আটলান্টিক চিৰ ওচৰত। আৰু স্পেইনৰ পৰা মৰক্কো আৰু আলজেৰিয়া বেছি দূৰ নহয়, অৰ্থাৎ আফ্ৰিকা কণ্টিনেন্ট বেছি দূৰ নহয়। মৰক্কোৰ পৰা এটা জিব্ৰাল্টাৰ, ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ পৰা পাৰ হৈ আমি স্পেইন এণ্ট্ৰি কৰিব পাৰিম। এতিয়া আহক, এই আপোনাৰ স্পেইন তেতিয়া সেই সময়ত সায়েন্স, আপোনাৰ লিটাৰেচাৰ, পেইন্টিং, এগ্ৰিকালচাৰ, চেৰিকালচাৰৰ মাজত আপোনাৰ ড্ৰেইনেজ চিষ্টেম, ৱাটাৰ চিষ্টেম, লাইটিং চিষ্টেমৰ মাজত বহুত এডভান্স আছিল। তেতিয়া ডেনমাৰ্ক, ছুইডেন, নৰৱে, UK, ফ্ৰান্স ইমান এডভান্স নাছিলে। সেয়েহে স্পেইনক চিভিলাইজেশ্যনৰ দৌৰ বুলি কোৱা হয় ইউৰোপত। আৰু এই স্পেইনত 711 খ্ৰীষ্টাব্দত তেতিয়া উমাইয়াদ খিলাফতৰ সেনাপতি আপোনাৰ তাৰিক ইবনে জিয়াদে ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ, জিব্ৰাল্টাৰ প্ৰণালী পাৰ হৈ স্পেইন এণ্ট্ৰি কৰিছিলে। তেতিয়া তাৰ সেনাবাহিনী লৈ যুদ্ধ হৈছিল আৰু স্পেইন দখল কৰিছিলে। আৰু স্পেইন আৰু পৰ্তুগাল দুটা কাউণ্ট্ৰিতে প্ৰায় 781 বছৰ ৰুল কৰিছে, প্ৰায় 1492 খ্ৰীষ্টাব্দলৈকে ৰুল কৰিছিলে। মই প্ৰথম বাৰ্চেলোনা গৈছিলো, আৰু এই বাৰ্চেলোনাৰ পৰা আৰু এটা ইতিহাস মই আপোনালোকক মনত পেলাই দিবলৈ যত্ন কৰিম। বাৰ্চেলোনাৰ পৰা প্ৰথম ইউৰোপিয়ান আপোনাৰ ক্ৰিষ্টোফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। তেখেতে 1492 খ্ৰীষ্টাব্দত আপোনাৰ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল, আমেৰিকা পিছত আৱিষ্কাৰ কৰিছিল। তেখেতৰ ষ্টেচু এতিয়াও বাৰ্চেলোনাত আছে, ভূমধ্য মহাসাগৰৰ ওচৰত। তাৰপিছত মই গৈছিলো আপোনাৰ কুৰ্ডোবাই আছিল মেইন আল আন্দালুচিয়া, যিটো আগতে আন্দালুচিয়া বুলি কোৱা হৈছিল। আন্দালুচিয়া মেইন কেপিটেল চেণ্টাৰ পইণ্ট আছিল, য'ত নেকি চায়েন্স, য'ত নেকি আপোনাৰ লিটাৰেচাৰ, য'ত পেইণ্টিং, এগ্ৰিকালচাৰ, বিভিন্ন বিভাগতে তেতিয়া এডভান্স আছিলে। কিমান ডাঙৰ ডাঙৰ মুছলিম চাইণ্টিষ্টসকলে ইয়াৰ পৰা জন্ম হৈছিল, আমি বহুতে নামেই নাজানো। আপোনাৰ প্ৰথম জাহাজ যে আমি উৰাও, এতিয়া জাহাজ, হেলিকপ্টাৰ আমি যাওঁ, জাহাজে যাওঁ, ইয়াৰ পৰাই আৱিষ্কাৰ কৰিছিলে। কিমান ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলক জন্ম হৈছিলে, মই আপোনালোকক জনাবলৈ যত্ন কৰিম। আমি নামেই শুনা নাই বহুতেই। ইবনে জুহদ আপোনাৰ চিকিৎসা অৰ্থাৎ চাৰ্জন আছিলে, আপোনাৰ ইবনে ৰুষ্ট, আপোনাৰ তাৰপিছত আছিলে ইবনে তুফাইল, তাৰপিছত আছিলে ইবনে আল বাইতাৰ, তাৰপিছত আছিলে আল ইদ্ৰিচি, তাৰপিছত আছিলে আব্বাছ ইবনে ফিৰনাছ, যিজন বিমান চালক আছিলে প্ৰথম, তাৰপিছত আছিলে আল জাহৰাৱী, তাৰপিছত আছিলে বিশ্ববিখ্যাত তফচিৰ আপোনাৰ তফচিৰে কুৰ্তুবী, আল্লামা কুৰ্তুবী ৰহমাতুল্লাহ আলাইহ ইয়াতেই জন্ম হৈছিল। এই স্পেইনতে ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলৰ, বিজ্ঞানীসকলৰ, ডাঙৰ ডাঙৰ আপোনাৰ লিটাৰেচাৰ এক্সপাৰ্টসকলৰ, ফিলচফাৰসকলৰ, মুফাছিৰসকলৰ, বিভিন্ন এগ্ৰিকালচাৰ, চেৰিকালচাৰ, হৰ্টিকালচাৰ, ইৰিগেশ্যনৰ এক্সপাৰ্ট থকা ব্যক্তিসকলক ইয়াত জন্ম হৈছিল। মছজিদে কুৰ্তুবা এনেকুৱা ডাঙৰ মছজিদ, যি মছজিদত নিয়াৰ বাই মোৰ 1 লাখ মানুহে এট এ টাইম আপোনাৰ নমাজ পঢ়িব পাৰে, ইমান ডাঙৰ মছজিদ। ইনসাইড পার্ট অফ মসজিদে কুর্তুবা। আৰু এই পৰ্তুগাল আৰু স্পেইন মিলাই কয় আইবেৰিয়ান পেনিনচুলা। কিন্তু ইউনিটি নথকাৰ কাৰণে ডিসইউনিটি যেতিয়া হৈ গ'ল, এই গ্ৰানাডাৰ পৰাই আপোনাৰ কি হ'ল, গ্ৰানাডাৰ পৰাই মুছলমানৰ অৰ্থাৎ ৰুল শেষ হ'ল 1492 খ্ৰীষ্টাব্দত। চ' সেই ইতিহাসৰ বিষয়ে আমি জানিব লাগে। আৰু গ্ৰানাডাত তেতিয়া মাদ্ৰাছা আছিল, মছজিদ আছিল। এতিয়াও সেই স্পেইনত আপোনাৰ কি কয়, বাৰ্চেলোনা কওক, মাদ্ৰিদত কওক, গ্ৰানাডাত কওক, মাদ্ৰাছা আছে, মছজিদ আছে, মক্তব আছে, ইছলামিক বিভিন্ন লাইব্ৰেৰী আছে। মই যিহেতু গ্ৰানাডাতেই আছিলো, মই কুৰ্তুবাও আছিলো, আপোনাৰ বাৰ্চেলোনাতো আছিলো, মই দেখিছো বহুত মছজিদ আছে, মাদ্ৰাছা আছে। আৰু এই গ্ৰানাডাত বহুত এটা ধুনীয়া এটা মছজিদ বনাইছে 2000 চনত। চ' সেই মছজিদো মই ৰমজানতো মই গৈছিলো, মই ইফতাৰো কৰিছো এই স্পেনিছ মুছলমানসকলৰ লগত। চ' এই স্পেইন সেই সময়ত ইহুদীসকল বা ৰোমান কেথলিক খ্ৰীষ্টানসকল, মুছলমানসকল একেলগে তেখেতসকলে আছিলে, মিলা প্ৰীতিৰে আছিলে। আৰু যাৰ কাৰণে চায়েন্স, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, চেৰিকালচাৰ, ইৰিগেশ্যন, পেইণ্টিং, আপোনাৰ ড্ৰেইনেজ, লাইটিঙৰ মাজত এডভান্স আছিলে। চ' সেয়ে আমি এই ইতিহাসৰ বিষয়ে আমি জানিব লাগে।